গুড মৰ্নিং আৰু আজি হৈছে আমাৰ লাষ্ট ডে মানাহত আৰু আমি যিখন ৰিজৰ্টত আছিলোঁ মই দেখাই দিছোঁ এবাৰ নামটো। এইফালে আছে স্মাইলিং টস্কাৰ এলিফেণ্ট কেম্প, এখন ৰিজৰ্ট, এখন আল্টিমেট ৰিজৰ্ট। জীপ চাফাৰী কৰিবৰ কাৰণে ইয়াত আছেই জীপ। আৰু এইফালে এণ্ট্ৰেঞ্চ, এইটো মেইন এণ্ট্ৰেঞ্চ। এইফালে সোমাই আহিলোঁ আমি আৰু এইকেইখন আমাৰ গাড়ী। এইফালে 1, 2 আৰু 3 এই তিনিটা আমাৰ কটেজ বুক কৰা হৈছিলে। এই তিনিটা, এইটো এটা, এইটো আৰু সেই তিনিটা। আৰু ইয়াতে আমাৰ ডিনাৰ আৰু ব্ৰেকফাষ্ট ইয়াত আমি 3 দিন কৰিলোঁ। আৰু আজি আমি ফাইনেলি ঘৰ যাম। অকণমান দেখাই দিলোঁ ঘৰ যোৱাৰ আগতে আপোনালোকক। দেখাই দিছোঁ পৰিৱেশটো ইমান বেছি ধুনীয়া, মানে চাৰিওফালে সেউজীয়া। আৰু লগতে যিহেতু আমাৰ ইহঁতি আহিছিলে আকুল, বাৰ্চি আৰু অকণমানি ভিকু, সেইকাৰণে মানে বহুত বেছি স্পেচ আছে, সিহঁতি মানে ব'ৰ নহয়। এইফালে দেখিছেনে কিমান ক্লিন হৈ আছে। এইফালে ব্ৰেকফাষ্টৰ কাৰণে ইয়াত আমি বহিব পাৰোঁ, খাব পাৰোঁ। সেইফালে ভিতৰলৈ আমাক ডিনাৰ হওক, লাঞ্চ হওক ইয়াত আমি লওঁ। এইফালে একদম শাৰী পাতি বকুল গছ আছে, বকুল ফুল। আৰু এইফালে দেখিছেনে একেবাৰে বাচ্ছা পাৰ্টি একো প্ৰব্লেম নাপায়, ব'ৰ নহয়, মানে ধুনীয়াকৈ খেলিব পাৰে। ইফালে দেখাই দিছোঁ ধুনীয়াকৈ গোটেইটো চাৰিও পৰিৱেশটো। আজি এতিয়া এইফালে দেখিছে বকুলৰ শাৰী একদম কি ধুনীয়াকৈ আছে। এইফালে আৰু এইফালে মই একদম বহুত বেছি এনজয় কৰিলোঁ, ভাল লাগিলে। আচলতে এনেকুৱা এটা পৰিৱেশ পালে মানে আৰু কি লাগিছে। আৰু প্ৰথম কথা হৈছে বহুত বেছি ক্লিন হয় ৰিজৰ্টখন, বহুত বেছি স্পেচ আছে, একো ব'ৰ হ'ব লগা নহয় মানে তেনেকুৱা। আৰু ইহঁতি বহুত বেছি ভাল পালে অকণমানিকেইটাই থাকি মেলি। আৰু মানে একো অসুবিধা নাই, চবফালে সুবিধা। আমি সেইফালে দেখাই দিছোঁ, এই চেয়াৰকেইখন আছে যে, তাতে আমাৰ কালি আৰু গধূলি সময়ত মানে তাত জুইৰ ওচৰত বহিব পাৰি। আৰু ডাঙৰকৈ জুই একুৰা লগাই দিয়ে সেইডোখৰতে ধুনীয়াকৈ। আৰু সেয়া আৰু আপোনালোকক সেইকাৰণে ভাবিলোঁ দেখাই দিওঁ ধুনীয়াকৈ, ইমান ধুনীয়া এটা পৰিৱেশলৈ আহিছোঁ, দেখাই দিলোঁ আৰু সেইকাৰণে। আৰু ভিতৰখিনি মই দেখাম বাৰু আমাৰ ৰুমৰ। আৰু আহিয়ে মই ভিডিঅ' কৰা নহ'ল, যিহেতু অলপ পিছত কৰা হ'ল। আমাৰ মানে ৰুম একদম অৱস্থা নাইকিয়া হৈ গ'ল। সেয়াই আৰু চাই থাকিব ভিডিঅ'টো। আৰু শেষলৈকে আজি যিহেতু আমি ঘৰ যাম, জাৰ্ণিটো অকণমান দেখাবলৈ চেষ্টা কৰিম। সেয়াই আৰু এতিয়া আমি ব্ৰেকফাষ্টটো কৰি লওঁ, এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। গুড মৰ্ণিং। এইফালে আমি গোটেই পাৰ্টিটো ইয়াত আছোঁ, বাচ্ছা পাৰ্টিৰ সৈতে মাক কেইজনী ইয়াত থাকিলোঁ আমি। অ' হাই, সেয়া গোটেই 3জনী মাকৰ সৈতে, কেঁচুৱা গোটেইকেইটা আমাৰ লগত। এইটো বেটা, মা বেটা, এইটো আকুল, সেইজনী আমাৰ বাৰ্চি, এইটো ভিকুৱে। হেল্ল' আকুল। ভিকুৱে মোক বহুত হেল্প কৰিলে ভিডিঅ' কৰাত, ই একদম গুড বয়, ভাল ল'ৰা। এইফালে মাহঁত 2জনী থাকিলে আৰু সেইফালে আমাৰ ডেকা সন্থাটো থাকিলে 3জন। সেয়াই আৰু এনেকৈ আমাৰ আজি শেষ মুহূৰ্ত পাইছেহি আৰু ইয়াত থকা, ভাল লাগিলে আৰু। সেয়াই আৰু সেয়াই আকৌ শেষ কৰি আকৌ কৈছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইটো বেলটো কাৰ হয়? এইফালে এটা খুব ধুনীয়া বেক চাইড ভিউ। আৰু এইটো হৈছে এটা সৰু বেলকনি, এইটো এটা বেলকনি। আৰু ধুনীয়াকৈ আমি বহি পেলাই আৰু এনেকৈ বহিম। আৰু এইফালে ভিউটো চাওক, কি ধুনীয়া বাগান আছে, ডাঙৰ গছ মাজে মাজে আৰু বাগান। এইফালে এনেকৈ এইটো
বেলকনি বহুত ধুনীয়া মানে আচলতে সৰু জেগাতে মানে যিহেতু কটেজটো বেছি ডাঙৰ নহয় ন সেইকাৰণে ইমান সৰু জেগাতে ইমান ধুনীয়াকৈ মানে চিষ্টেমেটিক কৰিছে কামবিলাক আচলতে সেইকাৰণে ভাল লাগিলে সেয়া এখন সোফা আৰু এখন টেবল আছে আৰু দেখাই দিলোঁ আমাৰ এতিয়া যোৱাৰ সময়ত ৰুম কি অৱস্থা হৈ গ'ল আৰু এয়া মই গৈ পাই কৰি থোৱা ভিডিঅ' আচলতে আমি গোটেই মাক আৰু অকণমানিকেইটা একেলগে থাকিলোঁ যে ৰুমটো অকণমান গৈ পাই খেলি মেলি হ'ল আৰু ধুনীয়াকৈ ৰাখিছিলে আমিহে গৈ পাই খেলি মেলি কৰা নিচিনা হ'ল আৰু বাৰু যি কি নহওক আচলতে আপোনালোকক এইকাৰণে মই ডিটেইলছত দেখাইছোঁ যাতে আপোনালোকে যদি মানাহ ৰাষ্ট্ৰীয় উদ্যান যায় আপোনালোকে যদি থাকিব বিচাৰে তেনেহ'লে এইখন ৰিজৰ্টত আপোনালোকে অফক'ৰ্ছ থাকিব পাৰিব বহুত বেছি এটা ধুনীয়া ঠাই হয় আৰু মই আকৌ এবাৰ নামটো কৈ দিছোঁ স্মাইলিং টাস্কাৰ এলিফেণ্ট কেম্প আপোনালোকে চাৰিওফালে পৰিৱেশটোৰ লগতে গোটেই মানে ছাৰ্ভিচটো আপোনালোকে ভাল পাব আপোনালোকক সেইকাৰণে মই দেখাই দিওঁ গোটেই পৰিৱেশটো আৰু পৰিৱেশটো দেখুৱাৰ লগে লগে মই ভিতৰৰ অংশখিনি অকণমান দেখাই দিছোঁ ৰুমবিলাক দেখাই দিছোঁ কেনেকৈ কি ৰাখিছে বিশেষ একো নাই আচলতে মই আপোনালোকৰ সুবিধাৰ বাবে দেখাই দিছোঁ আপোনালোকে যদি কেতিয়াবা যায় তেনেহ'লে নিশ্চয়কৈ আপোনালোকে থাকিব পাৰিব এইফালে আমাৰ ব্ৰেকফাষ্ট এইফালে বড়ো সম্প্ৰদায়ৰ বা ভিতৰতে এইবোৰ কি হয় এৰী এইটো হেৰি কি হয় কাপোৰটো মানে এইটো ভিতৰতে ইমান ধুনীয়া আৰু নাই আহা এইফালে আহা এইফালে ব্ৰেকফাষ্ট আহাই নাই ফাইনেলি যাবলৈ ওলালোঁ গাড়ীত বহিলোঁ আৰু এতিয়া আমাৰ ঘৰমুৱা যাত্ৰা আৰম্ভ হৈ গ'ল হেল্ল' আকুল কেনেকুৱা লাগিলে থাকি নচলাই ন এখন ভিনদে চলাব আমাৰখনৰ কথা আৰু
বহুত দেৰি পিছত আকৌ লগ পাইছে। এতিয়া আমি গুৱাহাটী সোমাইছোঁ আৰু বাকী বহুত মানে টোপনি ধৰিলে আজি গাড়ীত, সেইকাৰণে বহুত দূৰ শুই আহিলোঁ। এতিয়া আমি গুৱাহাটীত সোমাই চাহ খাবলৈ লৈছে। সেয়াই মই ভাবিলোঁ মোৰ চাহ খাবলৈ মন যোৱা নাই, অকণমান ভাবি ভিডিঅ'টো ভাবিলোঁ আপোনালোকক অকণমান কৈ দিওঁ আৰু মাজতে। আৰু এতিয়া আমি চাহ তাহ খাই মেলি আৰু অকণ লাহেকৈ গৈ থাকিম আৰু লাঞ্চ এতিয়া ইয়াত নকৰিম চাগে, অকণমান দূৰত যাব লাগিব, কাৰণ ব্ৰেকফাষ্ট বহুত বেছি হেভিকৈ কৰি দিলোঁ মই মানে এতিয়া সেইকাৰণে চাহ খাবলৈ মন যোৱা নাই। সেয়াই আৰু সেইকাৰণে ভাবিলোঁ মাজতে আপোনালোকক অকণমান কথা পাতি লওঁ, ক'ৰ পাইছোঁহি সেয়াও জনাই লওঁ। সেয়াই আৰু এতিয়া মই এনেই তেওঁলোকৰ ওচৰতে বহি থাকোঁগৈ, আকৌ নামি যাবলৈ উৎপাত, মোৰ মন নাই চাহ খাবলৈ। চুলি একদম পূৰা সৰিছে। চাই থাকিব আৰু ভিডিঅ'টো এনেকৈয়ে দেখাই থাকিম। আজিতো বেলেগ দেখাবলৈ যোৱা নাই, ঘৰলৈ গৈ আছোঁ। এনেকৈয়ে আৰু ৰাস্তাই ঘাটে অকণমান দেখাই থাকিম, চাই থাকিব। এইফালে এটুকুৰা খুব ঐতিহাসিক ঠাইলৈ আহিছোঁ আচলতে। আৰু এইটুকুৰা আমি একটুকুৰা বিশেষ জেগালৈ আহি পালোঁ। আৰু এয়া হৈছে ইয়াতে আচলতে আলাবৈ ৰণ হৈছিল আৰু যুদ্ধ হৈছিল। মই গোটেই ডিটেইলছখিনি সম্পূৰ্ণ এতিয়া কৈ নিদিওঁ আৰু ভুল হৈ যাবও পাৰে, সেইকাৰণে মই পিছত আপোনালোকক জনাম। কিন্তু মই অকণমান ভিডিঅ' আকাৰে আপোনালোকক দেখাই লৈছোঁ জেগাখিনি। দেখিছেনে কিমান ধুনীয়া পৰিৱেশ। এইটো হেৰি যিমানে পাইছে সিমানে ভাগৰ লাগিছে। তাৰ আগৰখিনি গম নাপাওঁ আৰু বহুত তেনেকৈ গুচি গ'লগৈ, ভাল লাগিলে কিন্তু ভাগৰ অনুভৱে নকৰিলোঁ। এতিয়া মানে বহুত বেছি ভাগৰ লাগিছে, ঘৰ পাইছোঁ যে। এতিয়া আমি মাও নামি দিলে, বাহঁতৰ তাত বিয়া আছে যিহেতু বিয়া চিয়া খাই মেলি আহিব আৰু। এতিয়া আমি অকল তিনিটা, আকুল, মই আৰু আকুলৰ দেউতা আমি আহিছোঁ। আইতাক নামি গ'ল যে আকুলে বহুত